বিজেপি খেলিবলৈ পছন্দ খাইছে নেকি জেন জি জেন আলফাই? ইভিএম হটাও আন্দোলন আৰম্ভ, জ্ঞানেশ কুমাৰক ঘেৰাও কৰিব যুৱ প্ৰজন্ম। প্ৰিয় দৰ্শক, অলপ সময় লৈ এটা কথা ভাবক আপুনি যন্তৰ মন্তৰত বহি আছে, আপোনাৰ মূৰৰ ওপৰত পিঠিত পুলিচৰ লাঠিৰ কোব পৰিছে, আপোনাৰ ভাই ভনীসকলৰ ওপৰত পেৰেড গান চলোৱা হৈছে, আপুনি বৰষুণত তিতি টিয়াৰ গেছৰ ধোঁৱাত উশাহ লৈ নিজৰ দাবী উত্থাপন কৰি আছে, আপুনি সংসদৰ বাহিৰত ধৰ্ণাত বহি আছে, আপুনি হৰিদ্বাৰৰ পৰা আমিৰপুৰলৈকে ৰাজপথত নামি ফুৰিছে, আপুনি ছচিয়েল মিডিয়াত এই ধুমুহাৰ সৃষ্টি কৰিছে, যাৰ ফলত ধৰ্মেন্দ্ৰ প্ৰধানৰ দৰে মন্ত্ৰীয়ে গাড়ী পৰ্যন্ত হেৰুৱাবলগীয়া হৈছে, আৰু এতিয়া অমিত শ্বাহৰ দৰে গৃহমন্ত্ৰীৰ পদত্যাগৰ দাবীও কৰিছে। আৰু ধৰি লওক এই সকলো সংগ্ৰামতে আপুনি জয়ী হ'ব, কিন্তু যদি শেষত যেতিয়া ভোট দিয়াৰ সময় আহে সেই ভোটৰ সৈতে খেলি মেলি হয়, তেন্তে আপোনাৰ সকলো সংগ্ৰামৰ ফলাফল কি হ'ব? পৰিশ্ৰম আপোনাৰ, কষ্ট আপোনাৰ, আৰু ফলাফল আন কাৰোবাৰ হ'ব। প্ৰিয় দৰ্শক, এইটোৱেই হৈছে আচল প্ৰশ্ন, এইটোৱেই সেইটো প্ৰশ্ন যিটো আজি প্ৰতিজন যুৱকৰ মনত উদ্বেগ দিছে। সংগ্ৰামৰ আন্দোলনৰ এটা গন্তব্যস্থল, আৰু সেই গন্তব্যস্থল হৈছে ভোট। আৰু যদি ভোটেই সুৰক্ষিত নহয়, যদি ভোট দিয়া আৰু গণনা কৰা ব্যৱস্থাটোৱে যদি সন্দেহৰ মাজত থাকে, যি সময়ত মুখ্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তিক লৈ প্ৰশ্ন উঠিছে, তেতিয়াই গণতন্ত্ৰৰ সম্পূৰ্ণ ভেটি কঁপি। নমস্কাৰ, উত্তৰ পূৰ্বাঞ্চলৰ এক শক্তিশালী আৰু নিৰ্ভীক চেনেল প্ৰাইম এৰিলৈ আপোনাক স্বাগতম। সত্য, নিৰপেক্ষতা আৰু জনস্বাৰ্থক সৰ্বোচ্চ স্থান দি প্ৰাইম এৰি আগবাঢ়িছে নতুন সাংবাদিকতাৰ যাত্ৰা। বহু ভাষাৰ সমন্বয়ে গঢ় লৈ উঠা আমাৰ এই চেনেলটোৱে আপোনাৰ বাবে লৈ আহিব উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশ বিদেশৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ, য'ত থাকিব সত্যৰ সন্ধান, নিৰ্ভীক প্ৰতিবেদন আৰু আপোচবিহীন সাংবাদিকতা। ক্ষমতাৰ ওচৰত নহয়, সত্যৰ পক্ষ, এয়াই আমাৰ অংগীকাৰ। কোনো ভয়, কোনো প্ৰেচাৰ আৰু কোনো আপোচ নকৰাকৈ জনতাৰ কণ্ঠস্বৰ হিচাপে প্ৰাইম এৰি সদায়ে থাকিব আপোনাৰ সৈতে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই প্ৰাইম এৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, আজি আমি সেই আটাইতকৈ ডাঙৰ প্ৰশ্নটোৰ ওপৰত আলোচনা কৰিম, যিটো জেন জি আন্দোলনৰ পাছত এতিয়া জেন আলফাইও উত্থাপন কৰিছে, আৰু যিটো আগন্তুক কেইমাহমানৰ ভিতৰত দেশৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ বিষয় হবলৈ গৈ আছে। প্ৰথমে সম্পূৰ্ণ পৰিস্থিতিটো বুজি লওক। গত জুলাই মাহত যেতিয়া কক্ৰজ জনতা পাৰ্টি অৰ্থাৎ চিজেপিৰ নেতৃত্বত যন্তৰ মন্তৰত ছাত্ৰ ছাত্ৰীৰ ঢৌ আহিছিল, তেতিয়া বহুতে ভাবিছিল যে এই আন্দোলনৰ প্ৰতিধ্বনি কেৱল শিক্ষা মন্ত্ৰালয়তে সীমিত হৈ থাকে। প্ৰথম লক্ষ্য আছিল পেপাৰ লিক আৰু শিক্ষা বিভাজন। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলগীয়া আছিল, এইটো আছিল প্ৰথম জয়। ইয়াৰ পাছত লক্ষ্য বৃদ্ধি হৈ গৃহ মন্ত্ৰালয় পাবে, কাৰণ যি আৰক্ষীয়ে শিশুসকলৰ ওপৰত পেলেট গান চলাইছিল, সেই মন্ত্ৰালয়টো পোনপটীয়াকৈ গৃহমন্ত্ৰীৰ অধীনত আছে। আৰু আজি সৰ্বদিশে অমিত শ্বাহৰ পদত্যাগৰ দাবী কৰিছে। কিন্তু আন্দোলনৰ নেতা অভিজিৎ বিট্টে ইতিমধ্যে স্পষ্ট ইংগিত দিছে যে পৰৱৰ্তী যুঁজ ইয়াতকৈও ডাঙৰ হ'ব, আৰু এই যুঁজ হ'ব নিৰ্বাচন আয়োগ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক। কাৰণ সকলো পথ শেষত গৈ সেই ঠাইতেই মিলিত হয়, য'ত 5 বছৰৰ সিদ্ধান্ত এটা ভূটান পিটি লোৱা। আৰু ইয়াতে যোৱা কেইবছৰমান ধৰি দেশৰ কোটি কোটি জনতাৰ মনত এটা প্ৰশ্ন তাক দূৰণি খাই আছে, ইভিএম সম্পূৰ্ণ সুৰক্ষিত নে? প্ৰিয় দৰ্শক, এই প্ৰশ্ন আজিৰ নহয়, এই প্ৰশ্ন বহু বছৰ ধৰি উত্থাপন হৈ আহিছে। এইখন সেই দেশ যিয়ে আমাক গণতন্ত্ৰৰ পৰম্পৰা শিকাইছে। গতিকে যদি পৃথিৱীৰ ডাঙৰ গণতন্ত্ৰসমূহ বেলট পেপাৰৰ ওপৰত বিশ্বাস কৰি চলি থাকে, আছে, নিৰ্বাচন অনুষ্ঠিত কৰি আছে, তেন্তে আমি কিয় এই ইভিএমৰ ফালে আগবাঢ়িম? আৰু সেয়াও ভালদৰে পৰীক্ষা নকৰা। ইয়াৰ পৰাই সন্দেহ আৰম্ভ হ'ব, ইয়াৰ পৰাই প্ৰশ্ন উত্থাপন হ'ব। প্ৰিয় দৰ্শক, আৰু এটা বহুত ডাঙৰ কথা আছে, যিয়ে বিজেপিৰ চিন্তা দুগুণে বৃদ্ধি কৰিছে। যি ধৰণে জেন জিয়ে নিজৰ নেতৃত্ব বিচাৰি উলিয়াইছে, যি ধৰণে জেন আলফাই নিজৰ দাবী শক্তিশালী কৰিছে, যি ধৰণে পল ট্ৰেকাৰৰ সমীক্ষাই কৈছে যে যদি এতিয়াই নিৰ্বাচন হয়, তেন্তে ইণ্ডি মিত্ৰটোতে চৰকাৰ গঠন কৰাৰ সম্পূৰ্ণ সুযোগ পাব পাৰে। এনে পৰিস্থিতিত আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ল নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে নিৰপেক্ষ হ'ব নে নহয়? কাৰণ যদি প্ৰক্ৰিয়াটোক লৈ সন্দেহ থাকে, তেন্তে ফলাফল যিয়েই নহওক কিয় বিতৰ্ক চলি থাকিব। আৰু এইবাৰ শিশুসকলো ৰাজপথত নামি পৰিছে। এইবাৰ কেৱল ডাঙৰ সকলৰ মাজতেই নহয়, এইবাৰ শিশুসকলৰ মাজতো প্ৰতিবাদৰ জুই জ্বলিছে। এইবাৰ যি যুৱ ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব, তেওঁ চাব যে তেওঁৰ ভোট সঠিকভাৱে গণনা কৰা হৈছে নে নাই।
আৰু যদি তেওঁ অনুভৱ কৰে যে তেওঁৰ ভোট গণনা বিশ্বাসযোগ্য নহয়, তেন্তে সম্পূৰ্ণ গণতন্ত্ৰৰ ওপৰৰ পৰা তেওঁ বিশ্বাস নিশেষ হৈ পৰিব। এতিয়া এইটোৱে হৈছে আটাইতকৈ ডাঙৰ বিষয়। প্ৰিয় দৰ্শক, ইয়াত আৰু এটা কথা মন কৰিবলগীয়া আছে। যেতিয়া যন্তৰ মন্তৰত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত লাঠিচাৰ্জ কৰা হৈছিল, তেতিয়া সেই লাঠিচাৰ্জৰ প্ৰক্ৰিয়া দেখি সমগ্ৰ দেশ কঁপি উঠিছিল। যেতিয়া হামিৰপুৰৰ শিশুসকলে বিদ্যালয়লৈ যাবলৈ ধৰ্ণাত বহিছিল, তেতিয়া আদালতে নিজে বিষয়টো গ্ৰহণ কৰিছিল। যেতিয়া ঝাৰখণ্ডত চৰকাৰে ছাত্ৰ ছাত্ৰী যুৱচামৰ কথা মানি লৈছিল, তেতিয়া মানুহৰ মাজত এটা আশা জাগিছিল। কিন্তু এই সকলোবোৰ জয়ৰ প্ৰকৃত ফল তেতিয়াহে পোৱা যাব, যেতিয়া আপোনাৰ বহুমূলীয়া ভোটটোৰ সন্মান থাকিব। সকলো সংগ্ৰাম আন্দোলনৰ শেষ ভোটতে। যদি আপুনি হাজাৰ বাৰো ৰাজপথত নামি প্ৰতিবাদ কৰি আছে, লাখ বাৰ ছচিয়েল মিডিয়াত নিজৰ দাবী কৰিছে, কোটি কোটি বাৰ ট্ৰেণ্ড চলাইছে, কিন্তু যেতিয়া ভোট দিয়াৰ সময় আহে আৰু এই ভোটৰ সৈতে খেলি মেলি হয়, এই ভোটৰ সৈতে হেৰাফেৰি কৰা হয়, তেন্তে আপোনাৰ সকলো পৰিশ্ৰম ব্যৰ্থ। এই কথাটো জেন জিয়ে বুজি পাইছে। এই কথাটো আন্দোলনৰ নেতৃত্ব দিয়া সকলেও বুজি পাইছে, আৰু সেইকাৰণে এতিয়া পৰৱৰ্তী লক্ষ্য হৈছে নিৰ্বাচন আয়োগ আৰু ইসি। কোৱা হৈছে যে আগন্তুক মাহটোত এটা ডাঙৰ ৰাষ্ট্ৰীয় আন্দোলন গঢ় লৈ উঠিব পাৰে, যাৰ দাবী হ'ব নিৰ্বাচন সংস্কাৰ, বেলট পেপাৰ পুনৰ ঘূৰাই অনা অথবা 100% ভিভিপেট শ্লিপ গণনা, আৰু নিৰ্বাচন আয়ুক্তসকলৰ নিযুক্তিত সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশৰ ভূমিকা পুনৰ স্থাপন কৰা। এই দাবীবোৰ কোনো বিৰোধী দলৰ দাবী নহয়, এই দাবীবোৰ প্ৰকৃততে গণতন্ত্ৰ ৰক্ষা কৰাৰ দাবী। ইয়াৰ কোনো দলৰ সৈতে সম্পৰ্ক নাই, ইয়াৰ পোনপটীয়া সম্পৰ্ক আছে দেশৰ জনতাৰ সৈতে, দেশৰ গণতন্ত্ৰৰ মূল ভেটিৰ। প্ৰিয় দৰ্শক, ইয়াতে আপোনাক এটা বহুত ডাঙৰ কথা ক'ব লাগে। এটা সময় আছিল যেতিয়া ক্ষমতাত থকা লোকসকলে ভাবিছিল যে যুৱসকল আমাৰ লগত আছে। পঢ়া লিখাৰ সৈতে ৰাজনীতিৰ কি সম্পৰ্ক? ছচিয়েল মিডিয়াত মিম চাব, বন্ধুসকলৰ সৈতে পাৰ্টি কৰিব, ভোট দিব আৰু গুচি যাব। কিন্তু এই সম্পূৰ্ণ ধাৰণাটো এতিয়া সলনি হৈছে। আজিৰ যুৱ প্ৰজন্মই কেৱল মিম নাচায়, তেওঁলোকে বাতৰি পঢ়ে, তথ্য পৰীক্ষা কৰে, পৰিসংখ্যা বুজি পায় আৰু প্ৰশ্নও কৰে। আজি যি শিশুৱে হামিৰপুৰৰ ৰাজপথত প্ৰতিবাদ কৰে, DMFC খোজ কাঢ়ি যায়, তেওঁ কাইলৈ এজন সচেতন ভোটাৰ হয়। তেনে শিশুৱে কাইলৈ এনে প্ৰশ্ন কৰিব যাৰ উত্তৰ দিয়া চৰকাৰৰ বাবে কঠিন হৈ পৰিব। আৰু এইটোৱেই হৈছে গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শক্তি, যে নতুন প্ৰজন্ম প্ৰতিবাৰেই পুৰণি প্ৰজন্মতকৈ এখোজ আগবাঢ়ে, প্ৰতিবাৰেই নতুন প্ৰশ্ন লৈ আহে, প্ৰতিবাৰেই পুৰণি ব্যৱস্থাক প্ৰত্যাহ্বান জনায়। ইয়াত চাওক, অভিজিৎ দত্তই স্পষ্টকৈ কৈছে যে পৰৱৰ্তী প্ৰতিবাদ নিৰ্বাচন আয়োগৰ দুৱাৰ মুখত। জ্ঞানেশ কুমাৰে উত্তৰ দিব লাগিব যে জনতাই উত্থাপন কৰা প্ৰশ্নবোৰৰ ওপৰত তেওঁৰ মতামত, ভিভিপেটৰ ওপৰত তেওঁৰ মতামত, নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত তেওঁৰ মতামত, ষ্ট্ৰং ৰুম সুৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ মতামত, ইভিএমৰ ফাৰ্ষ্ট লেভেল চেকিং, মক পোল, কমিছনিং আদি সকলো প্ৰক্ৰিয়াত বিৰোধী দলৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণ কিয় কেৱল নাম মাত্ৰ। এই সকলো প্ৰশ্ন এতিয়া মুকলি মঞ্চত উত্থাপন কৰা। প্ৰিয় দৰ্শক, আৰু এটা সঁচা কথা ক'ব লাগিব, গণতন্ত্ৰত আটাইতকৈ ডাঙৰ শক্তি জনতাৰ হাতত। কিন্তু এই শক্তিয়ে তেতিয়াহে কাম কৰে যেতিয়া নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত জনতাৰ সম্পূৰ্ণ বিশ্বাস থাকে। যদি আধা জনতাই ভাবে যে ফলাফল আগতেই নিৰ্ধাৰিত, তেন্তে গণতন্ত্ৰ কেৱল নামৰ বাবেহে প্ৰতীক, আৰু এইটোৱে আমি ৰক্ষা কৰিব লাগে। আমি বিচাৰো যে প্ৰতিটো ভোট গণনা হওক, প্ৰতিটো ভোটৰ সন্মান দিওঁ, প্ৰতিটো ভোটৰ ওপৰত দেশৰ বিশ্বাস অটুট থাকে। ইয়াৰ বাবে ইভিএমৰ সংস্কাৰ হওক, ভিভিপেটৰ শ্লিপ 100% গণনা, নিৰ্বাচন আয়োগৰ স্বাধীনতা পুনৰ স্থাপন হওক, মুখ্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তি প্ৰক্ৰিয়াত নিৰপেক্ষ লোক অন্তৰ্ভুক্ত হওক, আৰু যদি এই সকলো সম্ভৱ নহয়, তেন্তে বেলট পেপাৰ পুনৰ ঘূৰাই অনা হওক। কোনো ক্ষতি নাই, পৃথিৱীৰ ডাঙৰ গণতন্ত্ৰসমূহ আজি এই পদ্ধতিত চলি আছে। হামিৰপুৰৰ শিশুসকলে পথ দেখুৱাইছে, ঝাৰখণ্ডৰ ছাত্ৰসকলে পথ দেখুৱাইছে, যন্তৰ মন্তৰৰ যুৱসকলে পথ দেখুৱাইছে। গতিকে ক্ষমতাত থকা লোকসকলে যদি এতিয়াও বুজি নাপায়, তেন্তে আগন্তুক সময়ে তেওঁলোকক বুজাওক। আৰু ইতিহাস সাক্ষী যে যেতিয়া জনতা জাগি উঠে, তেতিয়া ক্ষমতাত থকা সকলে নথি স্বীকাৰ কৰিবলগীয়া। 2027 চনত বহু ৰাজ্যৰ নিৰ্বাচন আছে, 2029 চনত লোকসভাৰ নিৰ্বাচন আছে। এই 3টা বছৰ ভাৰতীয় গণতন্ত্ৰৰ বাবে অতি নিৰ্ণায়ক হ'ব। এই 3টা বছৰত যি বতাহ বলিব, যি আন্দোলন গঢ় লৈ উঠিব, যি প্ৰশ্ন উত্থাপন হ'ব, এইবোৰে পৰৱৰ্তী 50 বছৰৰ দিশ নিৰ্ধাৰণ কৰিব। আৰু এই সম্পূৰ্ণ কাহিনীৰ মূল কেন্দ্ৰটো হৈছে এটা বস্তু, সেইটো হৈছে ভোট। সেই ভোট যিটো প্ৰতি 5 বছৰত এবাৰ দিয়া হয়, কিন্তু যাৰ প্ৰভাৱ সম্পূৰ্ণ 5 বছৰ। কমেণ্ট বক্সত নিৰ্ভয়ে আপোনাৰ মতামত জনাওক। আগন্তুক নিৰ্বাচনত ইভিএম আটাইতকৈ ডাঙৰ বিষয় হ'বনে? বেলট পেপাৰ পুনৰ ঘূৰি অহা উচিত নেকি? ভিভিপেটৰ শ্লিপ 100% গণনা বাধ্যতামূলক কৰা উচিত নেকি? নিৰ্বাচন আয়ুক্তসকলৰ নিযুক্তি প্ৰক্ৰিয়াত সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশৰ ভূমিকা পুনৰ স্থাপন কৰা উচিত নেকি? আৰু আটাইতকৈ ডাঙৰ কথা, জেন জি আৰু জেন আলফাৰ এই আন্দোলনে দেশৰ ৰাজনীতিৰ দিশ সলনি কৰিব পাৰিব নেকি?
আপোনাৰ মতামত আমাক কমেণ্ট বক্সত নিশ্চয় জনাওক। অনুগ্ৰহ কৰি আমাৰ এই প্ৰাইম এনি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখন আপোনাৰে প্লেটফৰ্ম, য'ত আমি সঁচা বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত কালৈকো ভয় নকৰোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰাইম এনি।